ধৰ্মপুৰত উন্মুক্ত অৱস্থাত পৰি আছে বিদ্যুৎ বিভাগৰ ৩৩,০০০ ভোল্টৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰ। যিকোনো মুহূৰ্তত ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা। উন্মুক্ত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ যিকোনো মুহূৰ্তত যাব পাৰে কাৰোবাৰ প্ৰাণ। স্থানীয় সচেতন লোকৰ অভিযোগ অনুসৰি বিদ্যুৎ বিভাগক বাৰম্বাৰ দৰখাস্ত দিয়াৰ পিছতো হৈ আছে বিদ্যুৎ বিভাগ। জানিব পৰা মতে উন্মুক্ত ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ ইতিমধ্যে মৃত্যু হৈছে পশুধনৰ লগতে প্ৰকাণ্ড হাড়গৰু। তাৰ পিছতো ৰাইজৰ অভিযোগ বাৰম্বাৰ পোৱাৰ পিছতো গা লৰা নাই বিদ্যুৎ বিভাগৰ। নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ জনবহুল আৰু অত্যন্ত ব্যস্ত ঠাই কৈঠালকুছি চকৰ মুখ্য বজাৰৰ মাজমজিয়াত মাহৰ পিছত মাহ ধৰি উন্মুক্ত হৈ অত্যন্ত বিপদজনকভাৱে মাটিতেই পৰি আছে ৩৩,০০০ ভোল্টৰ এটি শক্তিশালী ট্ৰেন্সফৰ্মাৰ। বিদ্যুৎ বিভাগৰ চামতা বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত নাই কোনো ছেফটি ফেন্সিঙৰ ব্যৱস্থা। স্থানীয় ৰাইজৰ অভিযোগ বাৰম্বাৰ অভিযোগনামা দাখিলৰ পিছতো চামতা বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়ববীয়াসকলে কোনো গুৰুত্ব দিয়া নাই ৩৩,০০০ ভোল্টৰ এই ট্ৰেন্সফৰ্মাৰটো সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত কৰিবলৈ নতুবা ফেন্সিং লগাবলৈ, যাৰ ফলত অতিষ্ঠ হৈ স্থানীয় ৰাইজে সাংবাদিকৰ জৰিয়তে উক্ত বিষয়টো অৱগত কৰিব বিচাৰিছে প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক, অৱগত কৰিব বিচাৰিছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাক, অৱগত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো। স্থানীয় সচেতন ৰাইজৰ অভিযোগ খৰচ বহুত হোৱাৰ বাবে হেনো বিদ্যুৎ বিভাগে উক্ত ট্ৰেন্সফৰ্মাৰটো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিব পৰা নাই আৰু ছেফটি ফেন্সিং লগাব পৰা নাই ৩৩,০০০ ভোল্টৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত। মই কৈঠালকুছি ইয়াৰ নিবাসী হয়। কৈঠালকুছি বজাৰ এখন এই ট্ৰেন্সফৰ্মাৰটোৰ পৰা গোটেই কৈঠালকুছিৰ পৰা মানে কাৰেণ্ট ছাপ্লাই হয়। এই ট্ৰেন্সফৰ্মাৰটো ছাৰ আজিৰ পৰা আপোনাৰ ২-আঢ়ৈমাহমান আগত ট্ৰেন্সফৰ্মাৰটো কিবা বেয়া হৈছিলে। বেয়া হোৱাত আমাৰ গাঁৱৰ ৰাইজে লগ লাগি এনেকুৱাকৈ কথা বতৰা পাতি খুব কম সময়ৰ ভিতৰতে ট্ৰেন্সফৰ্মাৰটো লগালে, ইয়াতে নতুন আনি বহালে। তাৰপিছত এইদৰে বহাই থৈছে, কোনো ধৰণৰ ইয়াত মানে ফেন্সিং নাই, কোনো ইয়াত ছেফটি কণ্ডিশ্যন নাই। দেখিছে এইটো এখন সন্মুখতে ডাঙৰ বজাৰ এখন, আগত ষ্টেচন আছে, এখন ডাঙৰ বজাৰ এখন, এইটো মেইন ৰোড হয়, গাঁৱৰ চাৰিআলি হয় এইটো। তো এইটো আপোনাৰ চাৰিআলিত মানুহবিলাক গোটেই এইদৰে গাড়ী মটৰ মানুহ দুনুহ এইদৰে কোনো ধৰণৰ ছেফটিবিলাক বস্তু নাই ছাৰ ইয়াতে। কাৰণ ইয়াতে কোনো ফেন্সিং দিয়া নাই, কোনো ধৰণৰ ছেফটিং নাই, মানুহে ইফালে অহা যোৱা কৰে, গাড়ী মটৰ থাকে, যিকোনো কাৰণতে ডাঙৰ মানে অঘটন এটা হ'ব পাৰে, মানে ডাঙৰ অঘটন এটা হ'ব পাৰে। এই ট্ৰেন্সফৰ্মাৰটো চাওক আপোনাৰ কিদৰে হালি আছে এতিয়া ট্ৰেন্সফৰ্মাৰটো হালি আছে। মই চামতা এছডিচি অফিচত নিজে গৈছোঁ, বহুবাৰ গৈছোঁ, তেখেতসকলক ৰিটাৰ্ণভাৱে বহুবাৰ দিছোঁ, ৫বাৰ ৬বাৰ গৈছোঁ, মোৰ দেউতা গৈছে, মই গৈছোঁ, তেখেতসকলক কৈছোঁ যে এইটো শ্বিফটিং কৰক ইয়াৰ পৰা, যদি লাগে আমি কিবা পইচা আপোনালোককো খৰচ কৰিম, সহায় সহযোগ কৰিম, যদি প্ৰাইভেট ছেক্টৰ হৈছে, গভৰ্ণমেণ্ট আণ্ডাৰত নাই, আমি মিলামিচিত আপোনালোকৰ ট্ৰেন্সফৰ্মাৰটো অলপ ভাল ঠাইত শ্বিফটিং কৰি দিওঁ আমি। তেখেতসকলে আহিছে চাব, এবাৰ আহিলে নেকি বোধহয়, তাৰপিছত একো খা খবৰ নাই, একো কোনো ধৰণৰ খবৰ নাই। বহুবাৰ গৈছোঁ, জেই ছাৰক কৈছোঁ, মই এছডিঅ ছাৰক কৈছোঁ, মোৰ দেউতা গৈছে, মই গৈছোঁ, গাঁৱৰ মানুহ গৈছে, শ্বিফটিং কৰা একো মানে হোৱা নাই। তো এইদৰে অকণ আগত আকৌ এটা ট্ৰেন্সফৰ্মাৰ আছে, তাত আজি আপোনাৰ ৬মাহমান আগত ডাঙৰ সাৰ গৰু এটা, ৰাইজে এৰি দিয়া সাৰ গৰু এটা, মানে তাত এনেকুৱা কাৰেণ্ট চৰ্টে মানে সাৰ গৰু এটা মৰি গৈছে। গতিকে এনেকুৱা যদি গৰুৰ ঠাইত যদি মানুহ এটা হ'ল হয়, কেনেকুৱা এটা কণ্ডিশ্যন হ'ল হয় ভাবক। মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট DA 365।